थे नाला में एकदम दलंग नहीं सोलंग नहीं बुढ़ी बुढ़ा मानुस है दसरा हेटू हेटू से गाड़ा गाड़ा के पार होती घंटा के नाला काहे थे ना रास्ता में ओटा रास्ता में हम केला पार होबा 7 नंबर बगल में कितना दिक्कत होइला हमें कितना गुरगुरा पार होइला नाला काटवा है काम दई है तन के जे बना थे इतना गुरगुरा होते बनाई के रास्ता के अवस्था ही खराब होइल हम दे इदगा सुदगा जग नहीं पारो थी उदगा सिदगा एक नहीं पारो थी एको पानी भर जाए गोटा दे हम तो जागा से कितना बर्बाद हम कहां जीबो हम तो खेती में बाड़ी लिखे कौन थी जगह में जीबो हम तो छुआ पुता कैसे पढ़ाबो लिखाबो दो पैसे जने बचत हड़े नहीं पारो थी पेट पालते पालते हम दिन जाते डिप्यूटी मैनेजर फिल्डर और यात मैं आज आपनालोকক जनाब विचारिছো जे आमार प्राय এই বৰষুণত মানে ৰাস্তা বনোৱাত এনে যে ৰাস্তা ফৰলেন ৰাস্তা বনোৱাত আমাৰ প্ৰায় হাজাৰ হাজাৰ পুলি প্ৰায় 500 হেক্টৰ মান 5 হেক্টৰ মান মাটিৰ মানে বাগান আমাৰ বুঢ়ি গ'ল তাত মানে এতিয়া চাহ পাত নাই চাহ জ্বলি কিনি পানী বুঢ়ি ৰ'দ পাই চাহ গছ জ্বলি মৰি গ'ল আৰু আমাৰ এনে আমাৰ ইফালে আকৌ আপোনাৰ আছে সেকশন নম্বৰ 7 বুলি কয় 7A B C প্ৰায় তাত 200 বিঘাৰো ওপৰত মাটি আছে এই বাগানত না আজিকালি আমি গাড়ী নিব পাৰোঁ স্প্ৰেইং কৰিব পাৰোঁ না ওয়ার্কারসে ভালকে গৈ কিনি আপোনাৰ প্লাকিং কৰিব পাৰে কোনো ৰাস্তা নাই পদুলি নাই আমি গাড়ী মানুহে প্লাকিং কৰিব অসুবিধা হয় আৰু তাত স্প্ৰেইং কৰিব নোৱাৰা মেনিয়ৰ দিব নোৱাৰা গছবোৰ এতিয়া মানে বেমাৰী হৈ গৈছে আৰু বেমাৰী হৈ যোৱাত পাত দিবা মানে পাত নোহোৱা হৈছে এনেকুৱা সেইবোৰ কাৰণত আমাৰ এতিয়া বহুত মানে খ মানুহৰ কাম নোহোৱা হৈছে বাগানৰ আৰু সেইবোৰ মানুহে এতিয়া ইয়াত কাম নপালে ক'ত কাম কৰিব যাব আৰু সিহঁতৰ ঘৰবোৰ কেনেকৈ চলিব চৰকাৰে সেইবোৰ চকু দিয়ক ডিসি আৰু ইয়াৰ লগত জড়িত যিখিনি মানে মানুহ আছে সেইবোৰক আপোনালোক কক যে ইয়াৰ সুব্যৱস্থা কৰক ড্ৰেনেজ সিস্টেম ভাল কৰক আমাক ৰাস্তা বনাই দিয়ক আমাৰ ওয়ার্কার্স আমাৰ গাড়ী যাবলৈ স্প্ৰেইং ট্যাঙ্ক মেনিয়ৰিং কৰিবলৈ বা পাত গাড়ী পাত আনিবলৈ কাৰণে এইবোৰ আমাক সহায় কৰি দিয়ক আমি দিয়া হৈছিলে আমি ফৰলেন অভিযোগ দিয়া হৈছিলে আৰু তেখেত আমাৰ ডিসি অফিসতো এপ্লাই কৰা আছে কিন্তু সিহঁতে আলোচনা কৰি আমাক জনোৱাৰ কথা কৈছে কিন্তু আজিলৈকে ইয়াৰ কোনো আমি আপগ্ৰেড দেখা নাই আৰু সেই কাৰণে আমি আজি বাধ্য হৈছো যে ইয়াত আপোনালোকক মাটি আমি চৰকাৰক আপোনালোকৰ থ্ৰুদি জনাব বিচাৰিলো এই সমস্যা প্ৰায় আজি 3 মাহৰ ওপৰত হৈ গ'ল বৰষুণত মানে মানুহ অৱস্থা নাইকিয়া হৈছে হাহাকাৰ মানুহ খেতি বাতি আমাৰ বাগানৰ বাদ দিয়ক সিহঁতৰ খেতি বাতিও বুৰিছে এনেকুৱা অনিষ্ট হৈছে মানে আৰু আপোনাৰ চক ৰাস্তা বনিছে সিহঁতে যিখিনি কন্ট্ৰাক্ট পাৰ্টি সিহঁতৰ সুবিধা হৈ যাব কিন্তু আমাৰ এই মানুহখিনি ক'ত যাব মানুহখিনি তো কাম নোপোৱা হৈছে মানুহখিনি আপোনাক বেয়া লাগে চকু মানে চকুলো ওলাব কিছুমান মানুহে এদিন কাম পায় কিছুমানে দুদিন কাম পায় সেইবোৰ মানুহ ঘৰ কেনেকৈ চলিব ল'ৰা ছোৱালী কেনেকৈ সিহঁতৰ স্কুলত যায় ল'ৰা ছোৱালীবোৰ সেইবোৰ কেনেকৈ ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰাব আৰু ইয়াত এতিয়া এইটো মানে একো যিমানবাৰ কোৱাৰ পিছতো ইয়াৰ ৰাস্তাৰ পদূলিৰ একো মানে সিহঁতৰ গুৰুত্বই নাই কিমান কষ্ট হৈছে আপোনালোকক অনুৰোধ জনাওঁ আজি আপোনালোকৰ নেশ্যনেল নিউজৰ যোগেদি আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোক এই বিষয়টো মানে চৰকাৰৰ ওচৰলৈ আগবঢ়াই লৈ আমাৰ এই লিডু বাগান চাহ বাগিচাৰ সহায় কৰিব আমি দাখিল দিয়া হৈছে এতিয়ালৈকে আমাক একো জনোৱা নাই হয় আমি আগতো বহুতবাৰ এই ৰাস্তাৰ হাইৱে নেশ্যনেল যিটো বনাই আছে তাহাঁতৰ কণ্ট্ৰেক্টাৰকেইটাক লগ কৰি কিনে আমি বাধাপ্ৰাপ্ত কৰিলোঁ যে আমাৰ যে ড্ৰেইনকেইটা বনাই দিয়ক খুলি দিয়ক কেলে আমাৰ চাহগছ যিমান পানীত ডুবি কিনে মৰি গৈছে তাহাঁতি ক'লে আমাক নাই তহঁতি এনেকৈ ক'লে নহ'ব তহঁতি লিখিতভাৱে ডিচি ছাৰ ওচৰত কাগজ দিয়ক তেতিয়া গৈ কাম হ'ব তেতিয়া গৈ কিনে কাম হ'ব বুলি ক'লে তেতিয়া ঠিক আছে আমি হ'ব বুলি কৰোঁ আৰু SDOকো কাগজ দিলোঁ ডিচি ছাৰকো কাগজ দিলোঁ আজি হৈ গ'ল 3 মাহমান কাগজ দিয়া পাছতো একো নাই হোৱা আৰু আমাৰ ব্ৰাঞ্চ সেক্ৰেটাৰী নন্দু গড়ো গ'ল আমাৰ বাগানৰ GM ছাৰো গ'ল আমিও গ'লোঁ লগত ডিচি ছাৰ ওচৰত গ'লোঁ কাগজ দি আহিলোঁ হৈ যাব তহঁতৰ কাম বুলি ক'লে আহি কিনে ইয়াত কণ্ট্ৰেক্টাৰকেইটাক সুধো কি হ'ল আমাৰ কাম একো নাই হোৱা SDO ছাৰক কাগজ দিলোঁ ডিচি ছাৰক কাগজ দিলোঁ তথাও আমাৰ কাম নাই হোৱা আজি 3 মাহ ওপৰ হৈ গ'ল আমি কাগজ দি কিনে যদি আমাৰ কাম তেনেকুৱা নহ'ব আমি আইনে পক্ষে গৈ কিনে যদি কামটো কৰাব নোৱাৰোঁ তেতিয়াহ'লে আমি ডিষ্টাৰ্ব কৰিবলৈ যাম একো কামেই হ'ব নিদিওঁ এইটো ৰাস্তাত যিখিনি কাম হ'ব সব কামত বাধা দিম আমি কাম বন্ধ কৰাই দিম একদম স্পষ্ট কৈ আছোঁ আমি ইয়াত আমাৰ যদি এই ড্ৰেইনকেইটা ক্লিন নকৰে আমাৰ চাহগছ এনেকৈ ডুবি কিনে যদি মৰি যায় আমি কাকো সোমাব নিদিওঁ সেইটো ৰাস্তাত হ'লে MLA আহিলেও আমি ৰখি দিম ইয়াত যিকোনো মালিক আহক
কাকো সোমাব নিদিওঁ কেলে আমি আইন পথে গৈ কিনে DC ছাৰকো কাগজ দিলোঁ SDO ছাৰকো কাগজ দিলোঁ হ'লেও আমি একো সহায় নাই পোৱা আমাৰ গছ গছনি মৰিয়ে গৈ আছে আজি 200 বিঘা ওপৰ বাগান আমাৰ বৰবাদ হৈ গ'ল আমাৰ খেতি নষ্ট কৰি কিনে তাহাঁতি শান্তিত থাকিব নোৱাৰোঁ আৰু আমি কাকো শান্তিত ইয়াত কাম কৰিব নিদিওঁ হয়তো আমি বৰবাদ কৰি থৈ দিম ৰাস্তা পদূলি খান্দি দিম JCB আনি কিনে নিজৰ পইচা লগাই কিনে আজি ইমান দিন হৈ গ'ল আমি আৰু কেনেকৈ কি কৰিম যাৰ ওচৰত যাব কৈছে তাৰ ওচৰত গৈছোঁ এপ্লিকেশ্যন দিব কৈছে এপ্লিকেশ্যন দিছোঁ তথাপিও আমাৰ কাম নাই হোৱা কেতিয়া কৰিব আমি তো বাধ্য হৈ গৈছোঁ তাহাঁতৰ লগত জেং কৰিবলৈ আজি আমাৰ 200 বিঘা বাগান তাত 7A 7B 7C তাত আমাৰ স্প্ৰিং গাড়ী সোমাব নোৱাৰে পাত ছিঙি কিনে মানুহ আহিব নোৱাৰে নালাত ইমান পানী ভৰ্তি হৈ যায় পাত কেনেকৈ আনিম বাগানটো মেইনটেইন কেনেকৈ কৰিম আমি ইমান ডাঙৰ ছেকশ্যন এই ছেকশ্যনটো যে বৰবাদ হৈ আছে তাৰ ভাৰপাই কোনে কৰিব এই হাইৱেৰ মালিকে কৰিব নেকি ভাৰপাইটো আমাৰ ইমান মানুহৰ পেট পলাদাৰী হৈছে এইটো ছেকশ্যন লৈ কিনে সিহঁতি ভোকত মৰিবলৈ হ'লে কোনে জিম্মা ল'ব কোনে ল'ব ইহঁতৰ ৰিক্স আজি এইটো বাগান বৰবাদ হৈছে আমি বাৰী পত্ৰ কাগজ পত্ৰ দি আছোঁ কিন্তু আমাৰ একো লাভ নহৈছে আমি বাধ্য হৈ গৈছোঁ যে এই ৰাস্তা পদূলিত আমি কাম কৰিবই নিদিওঁ যিখিনি কাম হৈছে হ'ব পাৰে ব্ৰিজৰ কাম ইয়াৰ ৰাস্তাৰ কাম আমি চব কাম বন্ধ কৰি দিম পাছত পুলিচ আহক আৰ্মি আহক যি আহিলে কৰিব যি কৰিব আছে কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত